নমস্কাৰ সকলোকে। আজি যাবলৈ ওলাইছিলোঁ এয়া আবেলি 5 মান বজাতে মাৰ্কেটলৈ বুলি, কাৰণ মানুহজনে সদায় আমাক কাপোৰ দিয়াত প্ৰথমতে থাকে, বোলে তোমালোকে লোৱাচোন, তোমালোকে পিন্ধিলেই বেষ্ট। কিন্তু তেওঁ কি কয় জানেনে, আমিনো ফৌজি মানুহ, আমাৰনো কি আৰু, আমাৰ সদায় ইউনিফৰ্মতে, সদায় একেযোৰ কাপোৰকে পিন্ধি ঘূৰিবই লাগে, আমাৰ বিশেষ একো ক'ব নালাগে কাপোৰ বুলি কয়। কিন্তু এযোৰ কাপোৰ 2 বছৰৰ ওপৰ হৈ যায় তেওঁ কাপোৰ এযোৰ কিনা, তাৰপিছত সেই আকৌ কাপোৰ ল'বলগীয়া হয়। মানে বোলো এবাৰ জবৰদস্তি লোৱাই হ'লেও দিম বোলো, তাকে ল'বলৈ বুলি ওলাই আহিলোঁ। কিন্তু প্ৰথমতে কেণ্টিনত সোমাইছোঁ, দেখিছেনে, কিবা কিবি ল'বলগীয়া আছিলে অলপ, তাকে ল'লোঁ। এয়া চচ, টমাটৰ চচ, কেচআপ, কিবা কিবি এইবিলাক, এইটো চয়া চচ, এইবিলাক লৈ পেলাই তাৰ পৰা ওলালোঁ। চামানখিনি ভেৰিয়া এটা মানে দাদা এজনৰ হাততে দি থৈছোঁ, যাতে আমাৰ কোৱাৰ্টাৰ সন্মুখতে থাকে, তেওঁৰ হাততে। তাৰপিছত এয়া আহি পালোঁ জুডিঅ', এয়া মাৰ্কেট মল পাই গ'লোহি। তেওঁৰ কাৰণে বোলো এয়া মেন কালেকশ্যনৰ কথা সুধিছোঁ। এইখিনিহঁত হ'ল মাইকী মানুহ, আৰু মোক সুধিছে এনেকুৱা জিন্স ল'বা নে বুলি। মই বোলো নালাগে, এইবিলাক জানো মই পিন্ধোঁ আৰু বুলি কৈছোঁ। তাৰপিছত মই বাৰু লোৱা নহ'লেই, মানুহজনক আজি জবৰদস্তি দিয়াই দিলোঁ। তেওঁতো নলয় ন, বহুত দিনৰ পিছতহে লয়। এয়া লিফ্টত উঠিছোঁ, ল'ৰাৰ ৰিয়েকশ্যন চাওকচোন কেনেকুৱা কৰিছে সি। তাৰপিছত আহি আছোঁ এয়া ওপৰলৈ বুলি, মেন কালেকশ্যনত আছে বাৰু, ধুনীয়া ধুনীয়া কাপোৰ আছে, ইয়াত লগ আহিব পাৰে ইয়াত যদি কোনোবা আছে, হয়নে নাই, বহুত ধুনীয়া কাপোৰ আছে। মানুহজনৰ দুটামান ট্ৰাই কৰালোঁ, আপোনালোকক দেখাই আছোঁ। কোনটো ভাল লাগে কমেণ্ট কৰি জনাব দেই। এনেকুৱা কাপোৰ তেওঁ আগতে কেতিয়াও পিন্ধা নাই, এবাৰ ট্ৰাই কৰাইছোঁ তেওঁক। আৰু তেওঁ কৈছে হ'ব দিয়া, মই বেলেগ পিন্ধিম অকণমান বুলি, কাৰণ এনেকুৱা নিপিন্ধে আৰু। বেছিভাগ তেওঁলোকৰ ইউনিফৰ্মতে যায় সময়, হয়নে নাই, ঘৰতনো ছুটীত যোৱাই এতিয়া এবছৰে বুলি ক'ব লাগিব, 6 মাহেই হ'ল ঘৰলৈ যাবই পোৱা নাই, কিনো আৰু ইউনিফৰ্ম পিন্ধি থাকোঁতেই সময় গৈছে। এইটো দেখিছেনে, এটা আৰু এটা, কোনটোত বেছি ভাল লাগিছে আপোনালোকে জনাব দেই। তেওঁ এইটো পচন্দ কৰা নাই, এইটো। আৰু ল'ৰা ৰখীয়া হৈ আছে, বাপেকে ড্ৰেছ চেঞ্জ কৰি আছে, ল'ৰাই ৰখীয়া হৈ আছে ওচৰতে। আৰু তাকো এইটো এটা ড্ৰেছ চাৰ্ট এটা দিছোঁ, আৰু এটা দেখাম দেই আপোনালোকক। কোনটোত ল'ৰাটোকো ভাল লাগিছে কমেণ্ট কৰি যায়। তাক ভিডিঅ' কৰিব ল'লে কেনেকুৱা ৰিয়েকশ্যন কৰে দেখিছে, ভিডিঅ' ফটো খালি ভিডিঅ' উঠিব। এয়া ইমান উৎপাত কৰি থাকে, বেকগ্ৰাউণ্ডত অকণ ইগন'ৰ কৰিব। সিহঁতৰ কাপোৰবিলাক মই ৰৈ আছোঁ ড্ৰেছিং ৰুমৰ সন্মুখতে, বোলে কেনেকুৱা লাগিছে জনাবা বুলি কৈ আছে যে, সন্মুখতে বহি আছোঁ মই। সিহঁতৰ কাপোৰবিলাক যে হেলমেট চেলমেট লৈ কৰি মই বহি আছোঁ। আহি গ'লোঁ, তললৈ নামি আহিছোঁ। এতিয়া আকৌ সেয়া তাৰ ৰিয়েকশ্যনবিলাকৰ কাৰণে মই একচুৱেলি ভিডিঅ' কৰি আহিছোঁ, কি কৰিছে একদম। তললৈ অহা সময়তে, ওপৰলৈ উঠাৰ সময়তে অকণমান বেলেগ এটা হয় ন, সেইটো কাৰণে। তাৰ পৰাই ওলাই আহিলোঁ, আৰু ওলাই আহিছোঁ 7:45, কেনেকুৱা পোহৰ হৈ আছে আপোনালোকে চাবচোন বাহিৰত। মানে এনেকুৱা লাগিছে সন্ধিয়া হোৱাই নাই, আৰু 5টামান বজাৰ নিচিনা এতিয়াহে লাগিছে। আমি 5 বজাত ওলাই আহিছোঁ, কেনেকুৱা ৰ'দ হয়নে। এতিয়া এয়া 7:45 গৈছে, কেনেকুৱা দেখিছেনে, ধুনীয়া পোহৰে হৈ আছে। তাৰ পৰা আহি আকৌ এয়া ল'ৰাই আইচক্ৰীম খালে, আৰু আমি দুয়োটাই কুঁহিয়াৰ ৰস খালোঁ। সি আৰু আইচক্ৰীম খাই থাকিবনে, আমাৰ লগতনো নাখাবনে, সি আইচক্ৰীমো খাইছে কুঁহিয়াৰ ৰসো খাইছে। সেইখিনি বাৰু ভিডিঅ' কৰা নহ'লে। তাৰ পৰা আহি লৈ এয়া দেখিছেনে, আজি এনেকুৱা লাগিছে মোৰ মানে বিশেষতে, সঁচাকৈ মই বেলেগত আছোঁ, মানে সদায় একেখিনি জেগা দেখি ব'ৰ হৈ গৈছোঁ মানে। কিন্তু ইমান লেতেৰা নহয়, তাতে আমি যিখিনিত ওলাওঁ ন, কেণ্টৰ পৰা বাহিৰ ওলোৱাৰ লগে লগে ইমান লেতেৰা, ইমান গোন্ধ নহয় ইয়াত, বহুত লেতেৰা মানে। আমাৰ অসমৰ, বিশেষকৈ আমাৰ মৰিগাঁও কিমান ধুনীয়া হয়নে নাই, এতিয়াতো ভাইৰেল ঠাই হৈ আছে আমাৰ মৰিগাঁওখন, কিমান ধুনীয়া লাগে। এইখিনিহঁত এতিয়া চাওকচোন কেনেকুৱা, এতিয়া বাৰু অকণমান পৰিৱেশটো এইখিনি টাউনৰ নিচিনা ন, এইখিনিহঁত ভাল লাগিছে পৰিৱেশটো। এনেকুৱা লাগিছে সঁচাকৈ মই বাহিৰত ওলাই আহিছোঁ, সদায় একেখিনি জেগা দেখি ব'ৰ হৈ গৈছোঁগৈ মই মানে। এয়া আহি লৈ মাংস ল'লোঁ, গাহৰি মাংস। এয়া বোলে জংঘলী গাহৰি, মানে বনৰীয়া গাহৰি ধৰি পেলাই বেচিছে আৰু কাটি। আপোনালোকক যদি লং ভিডিঅ' লাগে কমেণ্ট কৰি জনাব। বাই বাই।